লাহৰীঘাটৰ ৰজাগাধোৱাত সৃষ্টিয়া তৰিকতৰ ভক্তৰ মিলন মোবাইল। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ৰজাগাধোৱাত যোৱা নিশা সৃষ্টিয়া খাজা আশিকি আস্তানাৰ সৌজন্যত একাদশ বাৰ্ষিক ভক্তৰ মিলন মোবাৰক জলসা সম্পন্ন হয়। ভক্তৰ মিলন মোবাৰক জলসা অনুষ্ঠানটি সঞ্চালনা কৰে লাহৰীঘাট চেণ্ট্ৰেল স্কুলৰ অধ্যক্ষ তথা ৰজাগাধোৱা গাঁৱৰ বিশিষ্ট সমাজসেৱক মহম্মদুল নবীয়ে। উদ্দেশ্য ব্যাখ্যা কৰে উদীয়মান যুৱক তথা সমাজসেৱক মফিদুল ইছলাম ওৰফে ৱাহিদুৰ ৰহমানে। আমন্ত্ৰিত অতিথিসকলক আদৰণি পৰ্বৰ আধাৰে সাংবাদিক খাইৰুল ইছলামে পৰম্পৰাগতভাৱে চলি অহা সৃষ্টিয়া খাজা আশিকি আস্তানাৰ গাদ্দি নাচি খাইৰুল ইছলামে জনোৱা মতে প্ৰতি বছৰে ৰজাগাধোৱাত এই অনুষ্ঠান কৰা হয়। অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ পৰা বিশিষ্ট শিল্পীসকলৰ দ্বাৰা আধ্যাত্মিক গানেৰে তৰিকতৰ বৰ্ণনা কৰে। এইবাৰো মৰিগাঁও জিলাৰ মিকিৰভেটা এলেকাৰ গলাকাটা গাঁৱৰ ডাক্তৰ ৰুকুন উদ্দিনৰ লগতে মায়ঙৰ আন এজন শিল্পীয়ে উৰে নিশা বিলুপ্ত প্ৰায় বাউল গানৰ পালাৰে ভক্ত তথা শ্ৰোতাৰ মন মোহিত কৰে। দৰ্শক আৰু শ্ৰোতাৰ মনোৰঞ্জনৰ বাবে বগলীপাৰা গাঁৱৰ শিশু শিল্পী জুনাইদ আলমেও সুমধুৰ আধ্যাত্মিক গান পৰিৱেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানৰ শেষত সকলো ভক্তকে মিষ্টান্ন পায়সেৰে জলযোগ সম্পন্ন কৰে। অনুষ্ঠানটিৰ মূল কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত প্ৰায় 2 ঘণ্টা সময় লেংৰিবৰীৰ এজন মৌলবীয়ে ধৰ্মীয় ৱাজ কৰি শেষত সামূহিক দোৱা প্ৰাৰ্থনা কৰে। অনুষ্ঠানটিত কেইবাশতাধিক ভক্ত উপস্থিত আছিল। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। সেটা যাতে আমরা মেনে চলি। আর নারী এবং পুরুষ, এই নারী এবং পুরুষ আমাদের ইসলামের উভয়কে ক্ষমতা দিয়েছেন, সমান ক্ষমতা দিয়েছেন। আর এই সমান ক্ষমতার অধিকার নিয়ে আমরা যে বর্তমান সমাজ ব্যবস্থা চলছে সেটা অত্যন্ত দুঃখজনক, অত্যন্ত পরিতাপের কথা। আমি 2-4টা কথা বলছি, যেহেতু এখনো অনুষ্ঠান শুরু হয়নি। আর এই অনুষ্ঠান শুরু হওয়ার আগে আমি আমার স্থানীয় আমাদের আজকে এই মঞ্চে যারা উপস্থিত আছেন, এই সদনে যারা উপস্থিত আছেন, আমি একদম সেটা আমরা ভাষায় আমি করতেছি। আজকে সাংসারিক খুশিতে